যেহেতু মাজত মাত্ৰ কেইটামান দিন এডভান্টেজ 2.0 চলি আছে। অহা 24 তাৰিখে সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত আহি উপস্থিত হ'ব আৰু সৰু সজাই ঝুমুৰ নৃত্যৰ পৰিদৰ্শন তেখেতে উপভোগ কৰিব। 25 তাৰিখে ৰাতিপুৱা 10 বজাত আৰু 24 তাৰিখে ঝুমুৰ নৃত্য শেষ কৰি নিশাই তেওঁ প্ৰদৰ্শনীখন চাব আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে প্ৰদৰ্শনীখনত তেওঁ অলপ কিছু সময় বেছি থাকিব, সেইবাবে পিছদিনালৈকে অপেক্ষা নকৰি ঝুমুৰ শেষ কৰি তেওঁ পুনৰ খানাপাৰালৈকে আহিব আৰু অলপ সময় দি পেলাই আধা ঘণ্টা 45 মিনিট সময় দি তেখেতে প্ৰদৰ্শনীখন চাব। তাৰপিছত নিশা তেওঁ বিশ্ৰাম ল'ব আৰু পিছদিনাখন দিনৰ 10 বজাত এডভান্টেজ অসমৰ যিখন উদ্বোধনী সেই উদ্বোধনী সভাত তেওঁ অংশগ্ৰহণ আৰু 12 বজাত তেখেত গুৱাহাটীৰ পৰা উভতিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচী সেইটো আৰু তাৰ লগত সংলগ্ন হৈ অহাকালিৰ ভিতৰত আমি গম পাম যে কিমান ৰাষ্ট্ৰদূত আহিব, কোন কোন মন্ত্ৰীয়ে ফাইনেলি যোগদান কৰিব, কিমান উদ্যোগপতি আহিব। অহাকালি 11 বজাৰ পিছৰ ভিতৰত গোটেই যিটো আমি এক প্ৰকাৰ ক'ব গ'লে চিত্ৰখন স্পষ্ট হৈ পৰিব আৰু মই চেষ্টা কৰিম অহাকালি যাতে আপোনালোকক গোটেইখিনি কথা জনাব। ভূটানৰ প্ৰধানমন্ত্ৰী অহাৰ সম্ভাৱনা কিমান আছে মই নাজানো, কাৰণ এটা প্ৰট'কল এটা আছে যে প্ৰধানমন্ত্ৰী এখন দেশৰ আহিলে লগত আন এখন দেশৰ প্ৰধানমন্ত্ৰী অহা নহা এইটো বৈদেশিক পৰিক্ৰমা বিভাগে চাই আছে, কিন্তু ভূটানৰ এটা শক্তিশালী ডেলিগেশ্যন তেওঁলোকৰ এজন মন্ত্ৰীও আহিব আৰু তেওঁলোকৰ গেলেফুৰ ওপৰত এটা 1.5 ঘণ্টাৰ ছেশ্যন এটাও হ'ব। এই সমগ্ৰ বেলাখৰ 8খন ৰাষ্ট্ৰৰ ইতিমধ্যে যোগদান নিশ্চিত হৈছে বুলি আমি গম পাইছোঁ। 8খন ৰাষ্ট্ৰ আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি হিচাপে আহিছে, অহাকালিলৈ ৰাষ্ট্ৰৰ সংখ্যা বঢ়াৰ সম্ভাৱনা। ৰেজিষ্ট্ৰেশ্যন কাইলৈ 20 তাৰিখে কালি সন্ধিয়া শেষ হ'ব। এতিয়ালৈকে 14,000 ব্যক্তিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিন্তু 14,000 উদ্যোগপতি নহয়, অসমৰ ষ্টাৰ্টআপ বা অসমৰ ব্যৱসায়ী উদ্যোগী বা আমাৰ উদীয়মান যুৱক সেল্ফ হেল্প গ্ৰুপ, ফাৰ্মাৰ্ছ প্ৰডাকশ্যন যিটো কোম্পানী FPC বুলি কওঁ, ফাৰ্মাৰ প্ৰডিউচাৰ্ছ কোম্পানী, তাৰো ডেলিগেটছ আছে। কিন্তু একজেক্ট অসমৰ বাহিৰৰ পৰা কিমানে ৰেজিষ্ট্ৰেশ্যন কৰিছে এইটো অহাকালি গধূলি আমি ক'ব পাৰিম। আপোনাৰ যিটো নিৰলস প্ৰচেষ্টাতে এই সম্পূৰ্ণ প্ৰক্ৰিয়া সম্ভৱ হৈছে, ৰাজ্যবাসী অপেক্ষা কৰিছে, আপুনি কি ক'ব? এইবাৰ খুব ভাল হ'ব আৰু বহুতে মনত আশা লৈ ইয়াত আহিব। পিছত যদি অসমে মাটি বাৰী আমি দিব পাৰোঁ, আন্দোলন বিবৰ্জিত পৰিৱেশ এটা দিব পাৰোঁ, সকলোৱে কামবোৰ কৰিব। কিন্তু ইয়াতে মাটি দিম, তাতে আন্দোলন হ'ব, তাত লৈ যাম, তাতে আন্দোলন হ'ব, তেতিয়া যিমানখিনি কষ্ট কৰিলেও কাম নহ'বগৈ। গতিকে প্ৰত্যেক ৰাজ্যতে উদ্যোগপতিসকলক মানুহে আদৰি লয় আৰু তাৰ ফলতে আমাৰ ডেভেলপমেণ্ট হয়। এইবাৰ উদ্যোগৰ লগতে কেইবাখনো বিশ্ববিদ্যালয় আহিব। বিশ্ববিদ্যালয় বুলি কওঁতে এনেকুৱা বিশ্ববিদ্যালয়ো নহয় যে আজিম প্ৰেমজীয়ে অসমত বিশ্ববিদ্যালয় খুলিব। আমাৰ হেল্থত হস্পিটেল আহিব, মেদান্ত লীলাৱতীৰ দৰে হস্পিটেল অহাৰ সম্ভাৱনা আছে। গতিকে গোটেইটো এটা নেক্সট পৰ্যায় এটাত অসম যাবগৈ। কিন্তু আমি যিমানেই নকৰোঁ কিয় অসমৰ ৰাইজে সকলোকে আদৰি ল'ব লাগিব। চৰকাৰে আদৰিলেতো নহ'ব, ৰাইজে আদৰি ল'ব লাগিব। যদি ৰাইজে উদ্যোগপতিসকলক আদৰি লয়, ৰাইজে যদি শিক্ষা, ইউনিভাৰ্চিটি, মেডিকেল এইবিলাকক যদি আদৰি লয়, তেতিয়াহ'লে 2 বছৰ 3 বছৰৰ ভিতৰতে অসমৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ হৈ উঠিব। কিন্তু মই ধৰি ল'লোঁ, ইয়াতে মাতি দিলোঁ, আকৌ ৰাইজে তাৰ পৰা পহু খেদি দিলে, আকৌ দ্বিতীয় গ'ল, তাতে আৰু এটা খেদা খেদিলে, তেতিয়া যিমানে কষ্ট নকৰোঁ কিয় কেতিয়াও লাভ নহ'ব। সেইকাৰণে আৰু এইবাৰ আমি স্মল স্কেল ইণ্ডাষ্ট্ৰী আৰু ষ্টাৰ্টআপ সকলকো বহুতখিনি ইয়াত সুবিধা দিব খুজিছোঁ। তেওঁলোকে ডাঙৰ উদ্যোগীসকলৰ লগত ইয়াত কথা পাতিব পাৰিব। আমি B2B এটা ছেশ্যন কৰিছোঁ, বিজনেছ টু বিজনেছ, তাৰমানে ডাঙৰ উদ্যোগপতি আৰু ক্ষুদ্ৰ উদ্যোগপতিসকলৰ মাজত ইয়াত আলোচনা হ'ব, তেওঁলোকে কিনা বেচাও কৰিব পাৰিব। গতিকে সুবিধা বহুতখিনি থাকিব। এতিয়া
এতিয়া দেখা যাওক এডভান্টেজ অসমখনটো ভাল কৰি হৈ যাব আৰু এটা আমি নভাবাতকৈ বেছি ভাল মানুহেও বা ভাল বিনিয়োগৰ কথাও ক'ব কিন্তু বিনিয়োগৰ পৰৱৰ্তী পৰিৱেশটোত আমি কেনেকৈ বিনিয়োগৰ পৰিৱেশ এটা তেওঁলোকক নিৰ্মাণ কৰি দিব পাৰোঁ সেইটো এটা চিন্তনীয় বা সেইটো এটা প্ৰত্যাহ্বানমূলক কাম হৈ ৰ'ব ধৰক সকলো আহিলে 15 আগষ্টত আকৌ এটা বম ফুটিল গতিকে বহুতবিলাক অসমৰ আমি পৰিৱেশটো এইটোৱে চাব লাগিব যে যদি আজিৰ দৰে ভালে কুশলে থাকে অসমে এটা নতুন পৰ্যায়লৈ যাব স্যাৰ এতিয়া ফুটফল কিমান এক্সপেক্ট কিমান কৰিছে ইয়াতে ফুটফল মানে এনেকুৱা 14,000 মানুহেতো ৰেজিষ্টাৰে কৰিছে আৰু ইয়াত ঠিক ফুটফল বুলি কথা নহয় যদি এনেকৈ আমি মানুহকে মাতোঁ তেতিয়াহ'লেতো মানুহে আহিয়ে থাকিব চাবৰ কাৰণে কিন্তু উদ্যোগী কিমান আহিব বিনিয়োগকাৰী কিমান আহিব সেইটো আচল ইম্পৰ্টেণ্ট কথা বা বেলেগ ৰাষ্ট্ৰৰ প্ৰতিনিধি কিমান আহিব অহাকালিলৈ পৰিৱেশটো স্পষ্ট হৈ পৰিব স্যাৰ ঝুমুৰক লৈ যেটো আপোনাৰ এটা আশা আছিল লৈ যোৱাৰ সেই আশাও আপোনাৰ পূৰণ হ'বলৈ গৈ আছে ঝুমুৰ হৈ গ'ল ঝুমুৰৰ পিছত আমি বাগৰুম্বা কেনেকৈ দেখুৱাম মোৰ মন আছিল যে বিহু ঝুমুৰ বাগৰুম্বা তিনিটাক আমি এটা ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ আহিব লাগে বিহু হৈ গ'ল এইবাৰ ঝুমুৰ নৱেম্বৰ অক্টোবৰত বা ডিচেম্বৰত বাগৰুম্বা আৰু ইয়াৰ মাজতে বৰাক উপত্যকা BTAD আৰু হিলছ পাৰ্বত্য অঞ্চল আৰু ব্ৰহ্মপুত্ৰ উপত্যকা এই চাৰিওটা এই গোটেইখিনি অঞ্চলতে একেলগে 1 কোটি মানুহে অমূৰ আপোনাৰ দেউতা যাতে এখন নতুন অসমৰ সংকল্প সকলোৱে বুকুত বান্ধি ল'ব পাৰে গতিকে বহুতবোৰ এই বছৰটোত মোৰ বহুত পৰিকল্পনা আছে এটাকৈ এইবাৰ বাজেটখন আহিলেও আপোনালোকে গম পাব যে বহুত নতুন পৰিকল্পনা আৰু যোৱা 4 বছৰত আমি যি শক্তি গোটালোঁ সাহস গোটালোঁ সেই গোটেইখিনি এই বছৰটো আমি এটা নতুন পৰ্যায়ত লৈ যাব খুজিছোঁ আপুনি অমূৰ আপোনাৰ দেশৰ এই যিটো বিষয় কৈছে কেতিয়ালৈ লক্ষ্য আছে নৱেম্বৰ ডিচেম্বৰ বা মানে দুৰ্গা পূজালৈকেতো বানপানী থাকিব এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকেতো আমাৰ ইয়াত বানপানীৰ এটা পৰিৱেশ থাকে সেইটো সময়ত মানুহৰ মনবোৰো বেয়া হৈ থাকে গতিকে যি কৰিব লাগিব অক্টোবৰৰ পৰা জানুৱাৰীৰ ভিতৰত ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585